জুবিন গাৰ্গৰ সমাধিলৈ যায়, কাৰণ তাত আপোনালোকে ৰাজনীতি আনে। ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে, তাতে কিয় নোসোমায়? শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰ মানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। কংগ্ৰেছে মেনিফেষ্টোত জুবিন গাৰ্গৰ প্ৰসংগ টানি আনি পাপ কাম কৰিছে। জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠু। ভোটৰ কাৰণে জুবিন গাৰ্গক ব্যৱহাৰ কৰাতকৈ দুখজনক কথা একো থাকিব নোৱাৰে। বিষয় ন্যায়ালয়ত আছে। যোৱাকালি কংগ্ৰেছে টুইট কৰিছে ফাষ্ট ট্ৰেক কোৰ্ট কিয় হোৱা নাই, কিন্তু তেওঁলোকে এইটোও নাজানে যে ইতিমধ্যে ফাষ্ট ট্ৰেক কোৰ্টে কাম আৰম্ভ কৰিছে। প্ৰতিদিনে শুনানি হৈছে। মইতো বিচাৰো 3 মাহ নালাগে, এই মাহতে এটা ভাল খবৰ আহিব। মোৰ যিটো ধাৰণা, যোৱাকালি মই যিটো প্ৰচিডিং শুনিছোঁ কোৰ্টত, মোৰ যিটো ধাৰণা, যি ধৰণে বিচাৰপতিগৰাকীয়ে শুনা আৰম্ভ কৰিছে, হয়তো জুবিনৰ জাজমেণ্ট ন্যায় আহিবৰ কাৰণে আমাক 100 দিন নালাগে। এতিয়া যদি আপোনালোকে যায়, আজিও হিয়াৰিং চলি আছে ডে টু ডে। দিছ মেটাৰ মে কাম টু এন এণ্ড। হয়তো এমাহৰ ভিতৰতে সকলো শেষ হৈ যাব। যিটো ধৰণে হিয়াৰিং যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আপোনালোকে কোৰ্টত বহিলে গম পাব। কিন্তু কোৰ্টত কেতিয়া জাজমেণ্ট কেনেকে হ'ব, চৰকাৰে কেনেকে ক'ব মোক আপোনালোকে কওক। চৰকাৰে কি কৰিব পাৰে? ফাষ্ট ট্ৰেক কোৰ্ট কৰিব পাৰে, চৰকাৰে উকিল দিব পাৰে, চৰকাৰেতো জাজমেণ্ট লিখিব নোৱাৰে। গতিকে কংগ্ৰেছে যিটো কাম কৰিব নোৱাৰে, অকল মাত্ৰ অসমীয়া মানুহৰ আবেগক চুই যাবলৈ জুবিন গাৰ্গৰ প্ৰসংগ ইলেকশ্যন মেনিফেষ্টোত আনি কংগ্ৰেছে এক অক্ষমনীয় অপৰাধ কৰিছে। আজি কংগ্ৰেছে কাক আনিছে? যিজন মল্লিকাৰ্জুন খাৰ্গে ভূপেন হাজৰিকাক অপমান কৰিলে আৰু জুবিন গাৰ্গক জুবিন মাৰ্গ বুলি কৈ অপমান কৰিলে, তেওঁ কি আমাক ন্যায় দিব? যিজন মল্লিকাৰ্জুন খাৰ্গে অসমত ছেমি কণ্ডাক্টৰত কাম কৰা মানুহ নাই বুলি অসমৰ যুৱক যুৱতীক অপমান কৰিলে, তেওঁ কি জুবিন গাৰ্গক ন্যায় দিব? আজি মই কংগ্ৰেছৰ নেতাসকলক প্ৰশ্ন কৰোঁ যে আপোনালোকে বিমানেৰে আহে, জুবিন গাৰ্গৰ সমাধিলৈ যায়, কাৰণ তাত আপোনালোকে ৰাজনীতি আনে। ভূপেন হাজৰিকাৰ সমাধিৰ সন্মুখেদি আহে, তাতে কিয় নোসোমায়? শ্বহীদ বাকৰিৰ সন্মুখেদি পাৰ হৈ যায়, তাতে কিয় নোসোমায়? তাৰ মানে জুবিনক লৈ জঘন্যতম ৰাজনীতি যি কংগ্ৰেছে আৰম্ভ কৰিছে, তাক অসমৰ মানুহে কংগ্ৰেছক ইয়াৰ বাবে কঠোৰ শাস্তি দিব। যদি সঁচাই অসমীয়াক ভাল পালেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে সকলো জাগাতে গৈ অসমীয়াক নমস্কাৰ কৰিলেহেঁতেন। তেওঁলোকে ভাবে জুবিনৰ সমাধিত গৈ ৰৈ বিনালীয়া জেগাত ৰৈ কেতেকী কম আৰু ভোট ল'ম, এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই। কেইদিনমান আগতে আমি এটা ভিডিঅ' আপোনালোকক দিছিলোঁ, আপোনালোকে চাব, ছ'চিয়েল মিডিয়াত আছে। ইনক্লুচিভ মাইণ্ডে তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল। মিটিঙৰ ভিডিঅ' অডিঅ'টো ইমান ক্লিন নহয়, কিন্তু ছিষ্টেমৰ জৰিয়তে শুনিব পাৰে। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। আমাৰ লগত ভিডিঅ' আছে, তেওঁলোকৰ লগত থকা মানুহে আমাক ভিডিঅ' কৰি ভিডিঅ' দিছে, আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত অলৰেডি আছে। কিন্তু জুবিনক লৈ মই ৰাজনীতি কৰিব খোজা নাই কাৰণেই এই ভিডিঅ'টো মই আপোনালোকক সন্মুখত দিয়া নাই। কিন্তু যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছিল। কিন্তু আজি মই
যেটো ভিডিঅ' ই ছ'চিয়েল মিডিয়াত আছে, কিন্তু মই দেখুৱাব খোজা নাই, কাৰণ মই প্ৰথম দিনাই কৈছিলোঁ যে জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম। তাৰ আগলৈকে মই নাযাওঁ, বহুতবাৰ গৈছোঁ, আগলৈকে মই নাযাওঁ, কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰোঁ। জুবিনক শান্তিত থাকিব দিয়ক, জুবিনক নীৰৱে থাকিব দিয়ক। জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু। এতিয়াতো কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিনক লৈ। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ।